বিশ্বকৰ দেৱ আপুনি ইতিমধ্যে উল্লেখ কৰাৰ ধৰণে কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে আজিৰ দিনটোত মনোনয়ন পত্ৰ দাখিল কৰে বা এই মুহূৰ্তত গোলাঘাটৰ যিহেতু মন্ত্ৰী অজন্তা নেওগ আৰু বিধায়ক সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন তেওঁলোকে একেলগে আহিছে। তেওঁলোকে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ পৰা গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয় অভিমুখে এই ধৰণে এক বিশাল ৰেলীৰ মাজত মনোনয়ন দাখিল কৰিব। এই মুহূৰ্তত মই দৃশ্য দেখুৱাইছোঁ যে গোলাঘাটৰ ৰাজপথত চাওক এয়া হাজাৰ হাজাৰ বিজেপিৰ সমৰ্থক তেওঁলোকৰ নেতাকৰ্মী সকলে ওলাইছে। তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক এইবাৰ তেওঁলোকে এই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁলোকক এই মুহূৰ্তত সহযোগিতা কৰিছে। পোনপটীয়া দৃশ্য এই মুহূৰ্তত আমি দেখুৱাই আছোঁ। আমাৰ যদি সম্ভৱ হয় আমি তেওঁলোকৰ পৰা কথা হ'বলৈ যত্ন কৰিম। এখন পুষ্পসজ্জিত বাহনত তেওঁলোকক এই ধৰণে আগুৱাই আনিছে। আমি পোনপটীয়া দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ গোলাঘাটৰ পৰা আৰু পৰিৱেশটো সমান্তৰালভাৱে আমি দেখুৱাৰ লগে মোৰ ইয়াত সহযোগ কৰিছে যদি হয় মই চাওক তেওঁলোকক কেইবাগৰাকী তেওঁলোকৰ সমৰ্থক আহিছে। সেই পুষ্পসজ্জিত বাহনখনত মন্ত্ৰী অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকন, কেইবাগৰাকী জিলা সভাপতিগৰাকী আছে, কামাখ্যা প্ৰসাদ সাংসদ কামাখ্যা প্ৰসাদ দাসা আছে। আমি পোনপটীয়া দৃশ্য দেখুৱাইছোঁ। তেওঁলোকে সকলোৱে ঢোলে ডগৰে সকলোৱে আদৰণি জনাইছে। আমি তেওঁলোকৰ যদি সম্ভৱ হয় মন্তব্য ল'বলৈ যত্ন কৰিম। পৰিৱেশটো সমান্তৰালভাৱে আমি দেখুৱাই গৈছোঁ আৰু এই ধৰণে তেওঁলোকে যি জিলা সমন্বয় ক্ষেত্ৰ আছে গোলাঘাট জিলা সমন্বয় ক্ষেত্ৰৰ পৰা এইদৰে তেওঁলোকে ৰেলী কৰি আহিছে। আমি পোনপটীয়া দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। মই বিধায়ক মই আজি এই মনোনয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰি জনতা জনাৰ্দনক সেৱা জনাইছোঁ। তেখেতসকলৰ আশীৰ্বাদৰ বাবে সেৱা লৈছোঁ। লগতে আমাৰ প্ৰতি আস্থা প্ৰকাশ কৰি দ্বিতীয়বাৰ সৰুপথাৰ সমষ্টিৰ ৰাইজক সেৱা কৰিবলৈ যি সুযোগ দিলে তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ জিলা ৰাজ্যিক সমিতিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, কেন্দ্ৰীয় নেতৃবৰ্গ তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। যি আস্থা আৰু বিশ্বাসেৰে তেখেতসকলে আমাক এই দায়িত্ব অৰ্পণ কৰিলে সেই আস্থা অথলে যাবলৈ নিদিওঁ। আহি থকা দিনত নতুন যি অসম 5 বছৰত অসমে যি নতুন ৰূপ ধাৰণ কৰিলে তাক আৰু আগুৱাই লৈ যাবৰ বাবে মুখ্যমন্ত্ৰী নেতৃত্বত আমি কাম কৰিম আৰু অহা 5 বছৰত যোৱা 5 বছৰত যিমান উন্নয়ন হ'ল তাতকৈ 4 গুণ অধিক উন্নয়ন সৰুপথাৰ সমষ্টিত কৰিম। সেই সংকল্পৰে আমি কাম আৰম্ভ কৰিম। এই মন্ত্ৰী অজন্তা ৰাইজৰ যি বিপুল সঁহাৰি আৰু যি উৎসাহ আমি নিশ্চিত যে এইবাৰ পুনৰবাৰ আকৌ আমাৰ অসমত NDA নেতৃত্বত আৰু গোলাঘাটতো আমাৰ জিলাখনত ৫টা সমষ্টিয়ে NDA পাৰ্টীসকল বিজয়ী হ'ব। দেখুৱাইছোঁ এখন পুষ্পসজ্জিত বাহনেৰে দুয়োগৰাকী বিজেপি প্ৰাৰ্থী তেওঁলোকে আহিছে আৰু চাওক হাজাৰ হাজাৰ দলীয় সমৰ্থক আপুনি যিফালে চাই গোলাঘাট আৰু সৰুপথাৰ দুটা সমষ্টি পাই এইসকল তেওঁলোকৰ সমৰ্থক আহিছে। প্ৰিয় নেতাগৰাকীক তেওঁলোকে এই ধৰণে মনোনয়ন দাখিলৰ অভিমুখে এইদৰে তেওঁলোকে অগ্ৰসৰ হৈছে আৰু তেওঁলোকক এই সহযোগিতা কৰিছে। আমি দৃশ্য দেখুৱাইছোঁ আপুনি যিফালে যায় যে এতিয়া এক প্ৰকাৰ দেখা পোৱা গৈছে জনসমুদ্ৰত পৰিণত হৈছে গোলাঘাটৰ ৰাজপথ আৰু পৰিৱেশটো আপুনি দেখিলে গম পাব। সকলোৱে ঢোলে ডগৰে আদৰণি জনাইছে আৰু দুয়োগৰাকীয়ে ইতিমধ্যে এটা কথা ক'ব লাগিব যে আজি যিকেইগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে তেওঁলোকে এক প্ৰকাৰৰ সমৰ্থকক লগত লৈ নিজৰ শক্তি প্ৰদৰ্শন কৰিছে ৰাজপথত আৰু তাৰে ব্যতিক্ৰম নহয় গোলাঘাটো। এই মুহূৰ্তত মুস্তাক হুছেইনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।